বৰ্তমান সময়ত ফেসবুকত এনেকুৱা ধৰণৰ ভিডিও চলি আছে আৰু এই ভিডিওবোৰ বহু মানুহে চাই আছে। যদি আপুনি এনেকুৱা ধৰণৰ ভিডিও বনাব বিচাৰে, আপুনি এই ভিডিওটো সম্পূৰ্ণকৈ চাব। আপুনি নিজেই এই ভিডিওবোৰ বনাব পাৰিব। আপুনি প্ৰথমত আপোনাৰ মোবাইলৰ গুগল ব্ৰাউজাৰ অন কৰিব। আপুনি অন কৰাৰ পিছত আপুনি ইয়াত লিখিব গুগল জেমিনি। আপুনি এনেকুৱাকৈ লিখিব গুগল জেমিনি। এইখিনি লিখাৰ পিছত আপুনি সাৰ্চ কৰিব। আপুনি সাৰ্চ কৰাৰ পিছত এনেকুৱাকৈ আহিব। আপুনি ইয়াত ক্লিক কৰিব। তাৰ পিছত আপোনাৰ সন্মুখত কিন্তু এনেকুৱাকৈ আহিব। আপুনি এইফালে চাব প্লাস চিহ্ন, আপুনি ইয়াত ক্লিক কৰিব। কৰাৰ পিছত আপুনি ইয়াত চাব আপলোড ফাইল, আপুনি ইয়াত ক্লিক কৰিব। কৰাৰ পিছত এইফালে চাব, তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। আপুনি ইয়াত ক্লিক কৰি আপোনাৰ মোবাইলৰ পৰা এটা ফটো আপলোড কৰিব, যিটো ফটোৰ সহায়ত আপুনি ভিডিও বনাব। সো আপোনাৰ ফটো ইয়াত আপলোড কৰাৰ পিছত আপুনি ইয়াত এটা প্ৰম্পট লিখিব লাগিব। আপুনি সেই প্ৰম্পটটো কেনেকৈ লিখিব, ইউটিউবৰ ডেসক্ৰিপশনত সেই প্ৰম্পটটো দি দিম, আপোনালোকে কপি কৰি লৈ ল'ব। বা লিখি আছো চাব। সো এই প্ৰম্পটটো আপোনালোকে লিখিব লাগিব ইয়াত। আপুনি ইয়াত এই প্ৰম্পটটো লিখাৰ পিছত ইয়াত চাব এই চিহ্নত আপুনি ক্লিক কৰিব। এনেকুৱাকৈ আপোনাৰ ফটোটো ৰেডি হ'ব। চাব, আপুনি অলপ সময় ওয়েট কৰিব। এইফালে চাওক, মোৰ সেই ফটো ৰেডি হৈ গ'ল। সো এনেকুৱাকৈ আপুনি প্ৰথমত এটা ফটো বনাব লাগিব। ওপৰ ফালে চাব, আপুনি ইয়াত ক্লিক কৰিব। আপুনি ইয়াত ক্লিক কৰি সেই ফটো ডাউনলোড কৰিব। আপোনাৰ এই ফটোটো ডাউনলোড হোৱাৰ পিছত আপুনি আকৌ গুগল ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত আপুনি ইয়াত লিখিব, আপুনি এনেকুৱাকৈ লিখিব গুগল লেবছ। আপুনি এইখিনি লিখি সাৰ্চ কৰিব। আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। আপুনি ইয়াত ক্লিক কৰিব। তাৰ পিছত এনেকুৱাকৈ আহিব। আপুনি এইফালে চাব ক্ৰিয়েট উইথ ফলো, ইয়াত ক্লিক কৰিব। আকৌ আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। আকৌ ইয়াত ক্লিক কৰিব। আপোনালোকে প্ৰথমত ইয়াতে এটা আপোনাৰ একাউন্ট ক্ৰিয়েট কৰিব লাগিব আপোনাৰ ইমেইলৰ সহায়ত। আপুনি ইয়াত এটা একাউন্ট ক্ৰিয়েট কৰাৰ পিছত আপোনাৰ সন্মুখত কিন্তু এনেকুৱাকৈ আহিব। এতিয়া আপুনি এই নিউ প্ৰজেক্টত ক্লিক কৰিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। আপুনি এইফালে চাব টেক্সট টু ভিডিও, আপুনি ইয়াত ক্লিক কৰিব। এইফালে চাব ফ্ৰেম টু ভিডিও, এই মাজৰ ইয়াত ক্লিক কৰিব। তাৰ পিছত আপুনি এইফালে চাব এই মাজত এই চিহ্নত এটা আপুনি ক্লিক কৰিব। আপুনি ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত কিন্তু এনেকুৱাকৈ আহিব। আপুনি এইফালে চাব ল্যান্ডস্কেপ, আপুনি ইয়াত ক্লিক কৰিব। কৰাৰ পিছত এইফালে চাব প্ৰটেক্ট আৰু ল্যান্ডস্কেপ, আপুনি ইয়াত ক্লিক কৰিব। তাৰ পিছত আপুনি এই তলফালে চাব আপুনি প্লাস, ইয়াত ক্লিক কৰিব। প্লাসত ক্লিক কৰাৰ পিছত এইফালে চাব আপলোডত ক্লিক কৰাৰ পিছত আপুনি এগ্ৰি, ইয়াত ক্লিক কৰিব। আপোনাৰ গ্যালাৰীৰ পৰা আপুনি যিটো ফটো আগতে বনালে সেই ফটোটো আপুনি ইয়াৰ পৰা আপলোড কৰি দিব। আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি এইফালে চাব ওপৰ ফালে চাব প্ৰটেক্ট, আপুনি ইয়াত ক্লিক কৰিব। এতিয়া আপুনি এইফালে চাব ক্ৰপ এণ্ড সেভ, আপুনি ইয়াত ক্লিক কৰিব। অলপ সময় ওয়েট কৰিব। সো যদি আপোনালোকে ভিডিওটো ফেসবুকত চাই আছে, আপোনালোকে মোৰ ফেসবুক পোষ্টটো ফলো কৰিব। আৰু যদি আপোনালোকে এই ভিডিওটো ইউটিউবত চাই আছে, আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। ইয়াত আপুনি লিখি দিব এড স্লো মোমেন্ট লিখি দিব। সো এনেকুৱাকৈ লিখিব এড স্লো মোমেন্ট। এনেকুৱাকৈ লিখাৰ পিছত আপুনি এই চিহ্নত আপুনি ক্লিক কৰিব। 5 6 এনেকুৱাকৈ আপোনাৰ ভিডিওটো ৰেডি হ'ব। অনকল ভিডিওটো মোৰ ৰেডি হৈ গ'ল। এছ হওক। সো আপোনালোকে এনেকুৱাকৈ এখন ভিডিও বনাওক আৰু আপোনাৰ ফেসবুক বা ইনষ্টাগ্ৰামত আপলোড কৰক। সো বন্ধুসকল, এই ভিডিওটো কেনেকুৱা হৈছে নিশ্চয় আপোনালোকে কমেন্ট কৰি জনাব।